নমস্কাৰ বিদ্যালয়সমূহত আজি আমি গৰম বন্ধ ঘোষণা কৰিব গৈ আছো আৰু এই গৰম বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক আমি ঘৰত কি কাম কৰিব দিব পাৰো বা কি প্ৰজেক্ট কৰিব দিব পাৰো সেই সম্পৰ্কে আজি জনাবলৈ চেষ্টা কৰিম। ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে জুন মাহৰ শেষৰ শ্ৰেণীৰ দিনটোত এই স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক বন্ধৰ সময়ছোৱাত ঘৰত বিভিন্ন ধৰণৰ শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিবলৈ দিব পাৰে। উদাহৰণস্বৰূপে বৰ্ণ কাৰ্ড, সংখ্যা কাৰ্ড, ছবি কাৰ্ড, পোষ্টাৰ আদি মাটিৰ সহায়ত বিভিন্ন বস্তুৰ আকৃতি বনাব দিব পাৰে। কাগজৰ সহায়ত খাম, গ্ৰিটিংছ কাৰ্ড, ফুল আদি বনাব দিব পাৰে। ভাল লগা বিষয়ৰ চিত্ৰাংকন কৰিব তেওঁলোকক দিব পাৰে। ভাল লগা পদ্য, গীত মাত আদিৰ অনুশীলন তেওঁলোকক কৰিব দিব পাৰে। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে মাটি অথবা অন্য পাত্ৰত একোটাকৈ গছপুলি ৰোপণ কৰি লালন পালন কৰিব। গ্ৰীষ্ম বন্ধ খোলাৰ দিনা গছপুলিটো বিদ্যালয়লৈ লৈ আনিব আৰু প্ৰতিদিনে তাৰ যত্ন ল'ব। এই কামখিনি আমি ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আমি কৰিব দিব পাৰোঁ। এনেধৰণৰ কামৰ কিছু ফটোগ্ৰাফো আমাৰ যি একাডেমিক কেলেণ্ডাৰ আছে তাত দেখুৱাই দিছে। মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাব চেষ্টা কৰিছোঁ। তাৰ লগতে আমাৰ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈ ছাত্ৰ-ছাত্ৰীসকলক আমি জুন মাহত কিছু ধৰণৰ লেখা মেলা কৰিব দিব পাৰোঁ বা TLM প্ৰস্তুত কৰিব দিব পাৰোঁ। তাৰো উদাহৰণ দি দিছে ভ্ৰমণ কাহিনী, গল্প, কবিতা আদি লিখিব তেওঁলোকক দিব পাৰোঁ। বাঁহ বেতৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ তেওঁলোকক দিব পাৰোঁ। ৰুমাল, টেবুল ক্লথ, এম্ব্ৰইডাৰী আদি বনাবৰ কাৰণেও তেওঁলোকক দিব পাৰোঁ। বিভিন্ন ধৰণৰ মুখা, ফাইল কভাৰ আদি ভাল লগা বিষয়ৰ ওপৰত পোষ্টাৰ, বেনাৰ, শ্লোগান আদি লিখিব দিব পাৰোঁ আৰু ভাল লগা বিষয়ৰ চিত্ৰাংকনো তেওঁলোকক কৰিব দিব পাৰোঁ আৰু গছপুলি ৰোপণৰ দায়িত্ব তেওঁলোককো দিব পাৰোঁ, যোনটো তেওঁলোকে লালন পালন কৰিব আৰু গৰম বন্ধ খোলা দিনটোত অৰ্থাৎ আগষ্ট মাহৰ 1 তাৰিখে তেওঁলোকে গছপুলিটো বিদ্যালয়লৈ আনিব আৰু তাৰ প্ৰতিদিনে যত্ন ল'ব। আৰু আমাৰ একাডেমিক কেলেণ্ডাৰত 6 to 8ৰো কিছু ছবি দেখুৱাইছে কেনেধৰণৰ ষ্টেপছ বা কেনেধৰণৰ কামখিনি আমি কৰিব পাৰোঁ। ধন্যবাদ।